কৃত্ৰিম বানৰ কবলত যোৰহাট নগৰ এজাক বৰষুণতে জলমগ্ন সমগ্ৰ নগৰখন কেইবাটাও পথ উপপথ পানীৰ তলত ডুব গৈছে কুশল নগৰ ক্লাব ৰোড আতিলা গাঁও সোণাৰী গাঁৱত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা পোৱা গৈছে দৃশ্য আপোনালোকক আমি দেখুৱাই আছো এজাক বৰষুণতে এনেদৰে বাট পথ ডুবি গৈছে আৰু কেইবাটাও পথ উপপথ পানীৰ তলত ডুব গৈছে যোৰহাটৰ কুশল নগৰত যি কৃত্ৰিম বানপানী হৈছে ইয়াৰ পৰা আমাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ বিশেষকৈ আমাৰ কাষেদি যিখন নদী গৈছে নদীখনত বিশেষকৈ মানুহবিলাকে যিবোৰ জাবৰ জোঁথৰ পেলাইছে সেই জাবৰ জোঁথৰ পেলোৱাৰ কাৰণে আজি এইটো অৱস্থা হৈছে আৰু বিশেষকৈ আমাৰ যোৰহাট মহানগৰত কৃত্ৰিম বানপানী এটা ভয়ানক সমস্যাৰ পৰা দেখা দিছে আমি কুশল নগৰৰ বাসিন্দা হিচাপে আমি দাবী জনাইছোঁ যে প্ৰশাসনে এটা পৌৰসভাই এটা কঠোৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰি এই কৃত্ৰিম বানপানী সমস্যাটো যাতে সমাধান কৰিব পাৰে তাৰ বাবে আমি প্ৰশাসনক দাবী জনাইছোঁ কিমান মানে জেগাত আছে পানী এতিয়া পানী আপোনাৰ যথেষ্টখিনি পানী মানুহৰ ঘৰে বাৰীয়ে গোটেইখনত সমস্যাৰ সৃষ্টি কৰিছে গতিকে এই সমস্যাটোৱে আজি দীৰ্ঘদিনীয়া সমস্যা এতিয়া সমস্যা নহয় এই সমস্যাটো যাতে পৌৰসভাকে আদি কৰি প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত কিন্তু ইয়াতকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ